খকুৱা বিধায়কৰ পৰা সাৰি নগল গুৰুজনাও গুৰুপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত বিলৰ নামত লুটিলে 1,10,00,000 টকা। ৰমাকান্তৰ কাৰবাৰ দেখি হতবাক দুৰ্নীতি নিবাৰক শাখা। ৰমাকান্তৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ফিছফেডৰ কোটি কোটি টকা আত্মসাত কৰা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কাৰবাৰ দেখি হতবাক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা। ৰমাকান্তৰ দুৰ্নীতিৰ সেনাপতি পদ্মকান্ত হাজৰিকা গ্ৰেপ্তাৰৰ পিছতেই পেটত হাত ভৰি লুকুৱাইছিল বিধায়ক ৰমাকান্ত দেউৰীয়ে। ৰমাকান্তই বুজিছিল যিকোনো সময়ত ঘৰত ওলাবহি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা। জেৰাৰ সন্মুখীন হ'ব লাগিব বিজেপি বিধায়কগৰাকী। ভবামতি কাম। দেওবাৰে নিশা ৰমাকান্তৰ বাসগৃহ, কাৰ্যালয়, ফাৰ্ম সকলোতে অভিযান চলালে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই। জেৰা চলালে বিধায়কগৰাকীক, জব্দ কৰিলে বহু নথি পত্ৰ। অতি গোপনে চলা অভিযানৰ কোনো তথ্য এতিয়াও ৰাজহুৱা কৰা নাই দুৰ্নীতি নিবাৰক শাখাই। কিন্তু আমাৰ হাতত পৰা তথ্য মতে এইজন দুৰ্নীতিৰ বোকাত লুতুৰি পুতুৰি পদ্মকান্ত হাজৰিকাই জেৰাৰ কালত নাম লৈছে ৰমাকান্তৰ। ৰমাকান্ত দেউৰীৰ নিৰ্দেশতেই যে কোটি কোটি টকাৰ কামৰ নিবিদা অবিহনে নিজৰ মানুহক দিছিল আৰু কাম নকৰাকৈ কাম কৰা দেখুৱাই কোটি কোটি টকা লুণ্ঠন চলাইছিল, সেয়া স্বীকাৰ কৰিছে পদ্মকান্তই। সকলো কামৰ তালিকা বনাইছে দুৰ্নীতি নিবাৰক শাখাই। তালিকাভুক্ত কামৰ ভিতৰত এটা আছিল কুজি বিল চাফা কৰা আৰু উন্নয়ন। আবণ্টন কৰিছিল 1,10,00,000 টকা। 50 হেক্টৰ ভূমিজোৰা গুৰুজনাৰ স্মৃতি বিজড়িত কুজি বিল চাফা কৰাৰ ধন বিল চাফা নকৰাকৈ আত্মসাত কৰিলে গেং অফ ৰমাকান্তই। এয়া হৈছে ঐতিহাসিক কুজি বিল আৰু কুজি বিলত এনেকৈ শৰাধ কৰিলে চৰকাৰী ধন। আচলতে বিল চাফা কৰাৰ নামত বিধায়ক ৰমাকান্ত দেউৰীয়ে আৰু ৰমাকান্ত দেউৰীৰ সাংগু পাংগুৱে কেনেকৈ আচলতে লুণ্ঠন ৰাজ চলালে এয়া কিন্তু সৰ্বজন বিদিত। আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশটো দেখাৰ পিছত এটাই কথা অনুমান কৰিব পাৰি যে জিলাখনত, বিশেষকৈ মৰিগাঁও জিলাখনত প্ৰায় 22টাকৈ চৰকাৰী বিল জলাশয়ৰ নামত যি ধন আবণ্টন কৰিছিলে এয়া লুটিপুটি খালে বিধায়ক ৰমাকান্ত দেউৰী আৰু তেওঁৰ অঙহী বঙহীৰ লগতে ইয়াৰ যিসকল বিষয়া কৰ্মচাৰী, মীন উন্নয়ন নিগমৰ যিসকল বিষয়া কৰ্মচাৰী জড়িত হৈ আছে এই সকলকো কিন্তু তদন্তৰ আওতালৈ অনা প্ৰয়োজন আছে। বিলখন চাওকচোন, দৰ্শক হিচাপে আপুনি নিজেই বিবেচনা কৰক। এই বিলখন 1,10,00,000 টকাৰে চাফা কৰা বিল হয়নে? বিলৰ মেটেকা আৰু ঘাঁহেই কয় কিমান বছৰ পুৰণা এয়া। স্থানীয় লোকেও বিল চাফা কৰা দেখাই নাপালে। বছৰ বছৰ ধৰি পৰি থকা বিলখন চাফা কৰি মৎস্য উৎপাদন কৰাৰ লগতে শংকৰদেৱৰ স্মৃতিও খুব সুন্দৰকৈ গঢ় দি এক ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, যি এক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ থল আছিল। তাকে নকৰি সনাতনীৰ চোলা পিন্ধি গুৰুস্থানৰ নামত আবণ্টিত ধনকেইটা আত্মসাত কৰিলে ঠিকেই, কিন্তু এতিয়া সেই ধন যে হজম কৰিব নোৱাৰিব সেয়া খাটাং। ধিঙৰ পৰা প্ৰাঞ্জল বৰাৰ সহযোগত মৰিগাঁৱৰ পৰা কুলদীপ বৰদলৈৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।